চুবুৰীয়াৰ পৰা সমবেত হোৱা সকলো ৰাইজক আমাৰ চিকাজান গাঁওবাসীৰ তৰফৰ পৰা যুৱ সমাজৰ তৰফৰ পৰা আমি সেৱা জনাইছোঁ। আৰু আজি আচলতে আমি ইয়াত উপস্থিত হোৱাৰ এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো হ'ল আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ কেৱল অসমৰে নহয়, অসমীয়াৰে নহয়, তেওঁ ভাৰতৰে বা গোটেই বিশ্ববাসীৰে যিসকলে তেওঁৰ গীত শুনিছে, তেওঁৰ সৃষ্টিক অভিভূত হৈছে, সেই সকলোৰে হিয়াৰ মধু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিছে। তেওঁৰ 19 ছেপ্টেম্বৰ আমাৰ মাজৰ পৰা ইহলীলা সম্বৰণ কৰিছে। গতিকে লৈ আমি তেওঁক শ্ৰদ্ধাঞ্জলি দিবলৈ এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। অসমৰ লগতে সৰ্বভাৰতত চৌদিশে তেওঁৰ শ্ৰদ্ধাঞ্জলি ৰাইজে জ্ঞাপন কৰিছে। তাৰ লগতে সংগতি ৰাখি আমি অনুষ্টুপীয়াকৈ হ'লেও চিকাজান গাঁওবাসীয়ে এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে লৈ আজি অনুষ্ঠানত প্ৰথমেই আমি তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে 2 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম প্ৰথমে। তাৰপিছত আমাৰ মাজত উপস্থিত আছে এজন সমাজ সংগঠক, তিনিচুকীয়াৰ আগৰণুৱা ব্যক্তি। আমি বহুতেই জানো তেখেতক, তেখেত ৰাজৰ্ষি গগৈ, আছাম কম্পিউটাৰৰ স্বত্বাধিকাৰী। তেওঁ আমাৰ মাজত উপস্থিত আছে। তেওঁ বন্তি প্ৰজ্বলন কৰিব এই মৌন অনুষ্ঠানটিৰ পিছত। তাৰপিছত ৰাইজে যোনে যেনেকৈ পাৰে একচি চাকি, এডাল হ'লেও ধূপ জ্বলাই, যদিহে বিচাৰে 2 এষাৰ কথা কৈ বা এটা গীত হ'লেও গাই তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। আৰু আমি এই অনুষ্ঠানটি প্ৰথমেই আৰম্ভ কৰিছোঁ। 2 মিনিট সময় তেওঁ আত্মাৰ সদ্গতিৰ বাবে মৌন প্ৰাৰ্থনা কৰোঁ। ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত হৈ থকা সমাজসেৱক শ্ৰীযুত ৰাজৰ্ষি গগৈদেৱক বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। আৰু তেওঁক আমি দুআষাৰ ক'বলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। বৃহত্তৰ চিকাজানবাসী ৰাইজ, ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে আজি আমাৰ মাজৰ পৰা জুবিন দা নোহোৱা হৈ গৈছে। আচলতে জুবিন দা ব্যক্তিজনক মই নিজে দুবাৰকৈ লগ পাইছোঁ। আৰু তেখেতৰ প্ৰথম মই যেতিয়া লগ কৰোঁতে তেখেতক জুবিন দাৰ কথাটো এনেকুৱা হৈছে যে জুবিন দা এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তি আৰু অসমত যে আকৌ ওলাব সেয়া মানে কেতিয়াও নোলায়। কাৰণ কেলৈ তেওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁ গান গাইছিলে। 38টা ভাষাত 38,000 গান, ভোজপুৰী, তামিল, তেলেগু, বেংগলী, অসমীয়াটো আছেই, পাঞ্জাবী, উৰিয়া, সকলো ভাষাতে তেওঁ গান গাইছিলে। আৰু তেওঁৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি আছিলে নিজৰ পিতৃ মাতৃ, নিজৰ পিতৃৰ প্ৰতি, মাতৃৰ প্ৰতি, প্ৰেয়সীৰ প্ৰতি, নিজৰ ভগ্নীৰ প্ৰতি, নিজৰ সমাজখনৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতা তেওঁ গানেৰে সেই গোটেই কথাখিনি প্ৰকাশ কৰিছিলে। আৰু আমি শিকিবলগীয়া বহুতখিনি কথা আছে তেখেতৰ পৰা। তেওঁৰ গানৰ মাজেদিয়ে আমি আগবাঢ়িব লাগিব। কাৰণ জুবিন দাৰ গান শুনিয়ে আমি ডাঙৰ হৈছোঁ। এতিয়া এই কণ যিসকল শিশু আছে তেওঁলোকে হয়তো এতিয়ালৈকে জুবিন দাৰ গানটো লাহে লাহে শুনিছে, কিন্তু জুবিন দাৰ বিষয়ে এওঁলোকে যেতিয়া ডাঙৰ হ'ব, জুবিন দাৰ বিষয়ে বহুতখিনি কথা গম পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ বাবে আজি চিকাজানবাসী ৰাইজে যিটো আজি তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আজি যি আমাৰ এই অনুষ্ঠানটি
কৰিছে এই অনুষ্ঠানটি যদি কণ শিশুহঁতেও অন্তত জানিব পাৰিব যে জুবিন দা কোন আছিলে সেয়েহে মই এইখিনিকে কৈ পেলাই মোৰ এই মন্তব্য ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ পুনৰবাৰ চিকাজান বাকী ৰাইজলৈ ধন্যবাদ